পাতো মানে ভাগৱত ভাত বহুত কষ্ট মূৰত পাতিছোঁ। তাৰপিছত এখন শৰণত গেটো দিছিলে, কিন্তু ডাম্পাৰৰ উৎপাতত আমি মানে ভাগৱতো পাতিব পৰা নাই। কিন্তু আজি লাষ্টত সেই শৰণৰ গেটখনো খুন্দিয়াই ভাঙি পেলালে, কিন্তু আমাৰ কোনো কথাই মানি নলয় তেওঁলোকে। এইবোৰ ফ'ৰ লেণ্ডত মাটি কঢ়িয়াইছোঁ বুলি কয়, কিন্তু ফ'ৰ লেণ্ডতে পৰিছে কিনে কাৰোবাৰ মানে নিজৰ মানে মানে মাটি ভেটিতে পৰিছে, আমি সেইখিনিতো নাজানো। ইয়াৰ পৰা কিন্তু আমাক জনাই যে আমি ফ'ৰ লেণ্ডৰ মানে কাৰণে মাটি নি আছোঁ, কিন্তু ওপৰৰ পৰাও এইটোৱে হয় ফ'ৰ লেণ্ডৰ কাৰণে নিব দিবই লাগিব। কিন্তু ইছ্যুটো ফ'ৰ লেণ্ড, কিন্তু কাৰোবাৰ ভেটি ভৰি আছেগৈ ইয়াৰ মাটিয়ে গৈ। কিমান দেৰি পিছত নাই দিন ৰাতি 24 ঘণ্টা আমাক শুব মানে শোৱাও অশান্তি কৰেগৈ। দিন ৰাত 24 ঘণ্টা বুলি ক'বগৈ লাগিব। ফৰেষ্টৰ মানুহ আহে হয়নে? সেইটো চাই নাথাকে, কিন্তু ইয়াত ফৰেষ্টৰ অফিচ এটাও আছে, গুৰুত্ব নাই কোনো। তেওঁলোকে চলাই আছে। তেওঁলোকে বন্ধ কৰি থৈছে, কিন্তু এইটো ক'ৰ নতুন পাৰ্টি নাজানো, আহি পেলাই মুঠতে চলাইহে আছে। তেওঁলোকৰ কোনো কথাও নুশুনে, মুঠতে গাড়ী চলাব লাগে চলাই আছে। লাষ্টত আমাৰ সেই ইমান ধুনীয়াকৈ শৰণত গেটখন দিছে, ৰাইজৰ সহযোগত হৈছিলে সকলোখিনি, কিন্তু সদৌ শেষত এতিয়া ৰাইজৰ মানে আশাত তেওঁলোকে চেঁচা পানী ঢালি আহি সেইটো তেওঁলোকৰ মই মতাজি মানে কোনো ইয়াত প্ৰশাসনেওনো কি কৰে আমি নাজানো। সেইটো ঘটনা এইখন আমাৰ নামঘৰ সোৱৰ্ণ গেটখনেই এজন ডেকা ল'ৰা মৃত্যু হোৱাৰ পিছত সোৱৰণত দি থৈছে। শৰণত আমি ৰজাহলীত অখণ্ড ভাগৱতত এখন গেট আগবঢ়াইছিলোঁ আৰু ৰাইজক চঞ্জাই দিছিলোঁ, আৰু ৰাইজে সেই গেটখন বহুত মানে সুন্দৰ কৰি সজাই পৰাই আমি মানে সকলো হাতে পাতে লাগি হেৰি কৰিছিলে। কিন্তু ডাম্পাৰৰ উৎপাত আজি বছৰ ধৰি মানে আমাৰ ৰাস্তাৰ পদূলিটো অৱস্থা নায়েই। আৰু আজি বছৰৰ আগত এটা ল'ৰা মাৰি গৈছে, এটা ডেকা ল'ৰা, আৰু এতিয়া সিহঁতৰ কোনোদিনে মানে আৰু উৎপাত নকমিলে। আৰু এতিয়া মানে ৰাজহুৱা অনুষ্ঠানৰ ভগৱানৰ ঠাইও গেটলৈ দি ভয় নকৰি আজি গেট ভাঙি চুৰমাৰ কৰি দিছে। সেইকাৰণে আমি ডাম্পাৰসকললৈ এইটো জনাই থওঁ যে তেওঁলোকে ডাম্পাৰ চলোৱা সময়ত গুৰু গোসাঁই অলপ মানি চলিব বুলি আমি মানে তেওঁলোকক অলপ সতৰ্ক কৰি দিছোঁ। মোৰ অনুৰোধ তেওঁলোকলৈ, আৰু আমাৰ ভঙা ৰাইজৰ ওচৰত তেওঁলোকে এই গেটখন বনাই দিবৰ কাৰণে মানে আমি হেৰি কৰিছোঁ, অনুৰোধ জনাইছোঁ। বাৰম্বাৰ কৈ আছোঁ, ডাম্পাৰ ফ'ৰ লেণ্ডৰ মাটি কঢ়িওৱা ডাম্পাৰ আচলতে আমাৰ লোকেল নহয়। তেওঁলোকক আমি প্ৰায়ে কওঁ যে প্ৰশাসনক নহয়, আমি এইখিনিতে ৰখাই সকলো ডাম্পাৰকে কৈ থৈ কৰাইছিলোঁ আমি যে আমাৰ ৰাস্তাটো একেবাৰে বেয়া, গোটেইখন ভাগি ছিগি আছে, গতিকে আমাৰ যিটো ডাম্পাৰ বন্ধ কৰা বুলিছিলোঁ। এবাৰ বন্ধও কৰিছিলে, কিন্তু জিলা প্ৰশাসনে আকৌ ফ'ৰ লেণ্ডৰ কামৰ বাবে আকৌ পুনৰ চলালে। কিন্তু এতিয়াই যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোত আমি অতি উদযাপন কমিটিৰ ফালৰ পৰা আমি বৰ দুখ পাইছোঁ, কাৰণ ডাম্পাৰবিলাকক আমি কৈয়ে থৈছোঁ যে, আৰু আমি পোষ্টাৰো মাৰিছোঁ গাড়ী লাহে লাহে চলাব। তেওঁ যে এনেকুৱা এটা অবাস্তৱ ঘটনা হ'ল, সেইবাবে আমি দুখ প্ৰকাশ কৰিছোঁ। মই মতালি, ড্ৰাইভাৰৰ মই মতালি, গতিকে হ'ব লাগে শিকে।